নমস্কাৰ বন্ধুসকল, এইটো আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত দ্বিতীয়টো ক্লাছ। আজি আমি এডিআৰই 2.0 গ্ৰেড 4 এক্সাম আৰু আছাম পুলিচ ৰিটেন এক্সামিনেশ্যনত উপযোগী হোৱাকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান আৰ্টিকলছ আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আলোচনা কৰিম। চ' বলক পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। আজিৰ প্ৰথমটো প্ৰশ্ন, ফাণ্ডামেণ্টেল ৰাইটছ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেভ বিন টেকেন ফ্ৰম। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন এ ৰাছিয়ান কনষ্টিটিউশ্যন, অপশ্যন বি US কনষ্টিটিউশ্যন, অপশ্যন চি ব্ৰিটিছ কনষ্টিটিউশ্যন, অপশ্যন ডি আইৰিছ কনষ্টিটিউশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি US কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 2, ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰ প্ৰভাইডেড। ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ পাৰ্ট 2, অপশ্যন বি পাৰ্ট 3, অপশ্যন চি পাৰ্ট 5, অপশ্যন ডি পাৰ্ট 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাৰ্ট 3, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 3 নং অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। কুৱেশ্যন নম্বৰ 3, ইন হুইচ আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ আৰ প্ৰভাইডেড। ভাৰতীয় সংবিধানৰ কোনকেইটা অনুচ্ছেদত মৌলিক অধিকাৰৰ প্ৰসংগ উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 12 to 35, অপশ্যন বি আৰ্টিকল 14 to 35, অপশ্যন চি আৰ্টিকল 12 to 32, অপশ্যন ডি আৰ্টিকল 14 to 32। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 12 to 35, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 12 পৰা 35 নং অনুচ্ছেদত কি আছে? মৌলিক অধিকাৰৰ প্ৰসংগ উল্লেখ আছে। আমাক আগৰ কুৱেশ্যনটোত মৌলিক অধিকাৰসমূহ কোনটো পাৰ্ট অৰ্থাৎ অধ্যায়ত আছে বুলি সুধিছিল, গতিকে শুদ্ধ উত্তৰটো আছিল পাৰ্ট 3। কুৱেশ্যন নম্বৰ 4, ফাণ্ডামেণ্টেল ৰাইটছ আৰ। মৌলিক অধিকাৰসমূহ অৰ্থাৎ মৌলিক অধিকাৰসমূহ কেনেকুৱা, অৰ্থাৎ মৌলিক অধিকাৰৰ চৰিত্ৰ কেনেকুৱা তাকে সুধিছে। অপশ্যন এ জাষ্টিফিয়েবল, বলবৎযোগ্য, নে অপশ্যন বি নন জাষ্টিফিয়েবল, বলবৎযোগ্য নহয়, অপশ্যন চি ফ্লেক্সিবল, নমনীয়, অপশ্যন ডি ৰিজিড, দৃঢ়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাষ্টিফিয়েবল, অৰ্থাৎ মৌলিক অধিকাৰসমূহ কি বলবৎযোগ্য। আমাক 5 নম্বৰ কুৱেশ্যনটো দিছে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰসমূহ। তলত 4টা ষ্টেটমেণ্ট দিছে, সেই 4টা ষ্টেটমেণ্টৰ ভিতৰত কোনটো শুদ্ধ সেইটো বাছনি কৰিব লাগে। অপশ্যন এ কেন নট বি ছাছপেণ্ডেড, মৌলিক অধিকাৰসমূহ কেতিয়াও খৰ্ব কৰিব নোৱাৰি। অপশ্যন বি কেন বি ছাছপেণ্ডেড বাই অৰ্ডাৰ অফ প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ কি কৈছে মৌলিক অধিকাৰসমূহ প্ৰাইম মিনিষ্টাৰৰ আদেশ মৰ্মে খৰ্ব কৰিব পাৰি। অপশ্যন চি মে বি ছাছপেণ্ডেড অন দ্য উইল অফ প্ৰেচিডেণ্ট, অৰ্থাৎ অপশ্যন চিত কি কৈছে ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে মৌলিক অধিকাৰসমূহ খৰ্ব কৰিব পাৰে। অপশ্যন ডি মে বি ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি, অৰ্থাৎ দেশত যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া কি কৰিব পাৰি মৌলিক অধিকাৰসমূহ খৰ্ব কৰিব পাৰি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব? অবভিয়াছলি অপশ্যন ডি হ'ব মে বি ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি, অৰ্থাৎ ইমাৰ্জেঞ্চিৰ সময়ত জৰুৰীকালীন অৱস্থা যেতিয়া ঘোষণা কৰা হয় দেশত তেতিয়া মৌলিক অধিকাৰসমূহ কি কৰিব পাৰে খৰ্ব কৰিব পাৰে। কুৱেশ্যন নম্বৰ 6, হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি ছাছপেণ্ডেড ইভেন ডিউৰিং এন ইমাৰ্জেঞ্চি। আমি ইতিমধ্যে পঢ়িলোঁ যে দেশত জৰুৰীকালীন স্থিতি চলা সময়ত কি কৰিব পাৰে মৌলিক অধিকাৰ খৰ্ব কৰিব পাৰে। কিন্তু তলত যি 4টা মৌলিক অধিকাৰ দিয়া আছে সেই 4টা মৌলিক অধিকাৰৰ ভিতৰত কোনটো মৌলিক অধিকাৰ জৰুৰীকালীন স্থিতি চলা সময়তো খৰ্ব কৰিব নোৱাৰে তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, অৰ্থাৎ জীয়াই থকাৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰটো ইমাৰ্জেঞ্চি চলা সময়তো বা জৰুৰীকালীন স্থিতি চলা সময়তো কোনেও খৰ্ব কৰিব নোৱাৰে। কুৱেশ্যনটো পৰীক্ষাত অলপ বেলেগ ধৰণেও সুধিব পাৰে যে জৰুৰীকালীন স্থিতি চলা সময়তো কোনকেইটা আৰ্টিকল অৰ্থাৎ অনুচ্ছেদ খৰ্ব কৰিব নোৱাৰে, তেতিয়া শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 20 and 21, অৰ্থাৎ 20 আৰু 21 নং অনুচ্ছেদ দুটা কি কৰিব নোৱাৰে দেশত ডিউৰিং এন ইমাৰ্জেঞ্চিৰ সময়তো খৰ্ব কৰিব নোৱাৰে। আৰু আমি ইয়াৰ পৰা এটা কথা গম পালোঁ যে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা 20 আৰু 21 নং অনুচ্ছেদত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফ্ল'য়িং আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইন দ্য ৰাইট টু ৰিলিজিয়াছ ফ্ৰীডম। সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্মৰ অধিকাৰ প্ৰদান কৰিছে? এটা শুদ্ধ উত্তৰটো হ'ব
অপশন এ আৰ্টিকল 25 to 28 অৰ্থাৎ অনুচ্ছেদ 25 পৰা 30 লৈকে কি আছে ধৰ্মৰ অধিকাৰৰ কথা উল্লেখ আছে আপোনালোকে ফান্ডামেন্টাল ৰাইটস আৰু আৰ্টিকলৰ এই টেবুলটো অতি মনোযোগেৰে পঢ়ি থব কিয়নো বিভিন্ন কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কোৱেশ্চন অহা দেখা গৈছে তো ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰৰ কথা আৰ্টিকল 14 পৰা 18 লৈকে আছে তাৰপিছত ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ আৰ্টিকল 19 পৰা 22 লৈকে আছে ৰাইট এগেইনষ্ট এক্সপ্লেনেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ হেতু কোন কেইটা আৰ্টিকলত আছে আৰ্টিকল 23 পৰা 24 আছে তাৰপিছত ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন অৰ্থাৎ ধৰ্মীয় অধিকাৰৰ কথা আৰ্টিকল 25 পৰা 28 লৈকে আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ অৰ্থাৎ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ কথা কোন কেইটা আৰ্টিকলত আছে 29 আৰু 30 আৰ্টিকলত আছে তাৰপিছত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ কনষ্টিটিউচনেল ৰিমেডিজৰ অধিকাৰৰ কথা কোন কেইটা অনুচ্ছেদ আছে 32 পৰা 35 আৰ্টিকলত আছে এইখিনিতে আপোনালোকক উদ্দেশ্যে এটা কথা কওঁ যে আপোনালোকে যদি আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত প্ৰথমটো ক্লাছ নাই চোৱা তেন্তে আপোনালোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে বিচাৰিলে তাৰ পৰা ভিডিঅ'টো চাব পাৰিব এতিয়া পৰৱৰ্তী কোৱেশ্চনটো লৈ আহিছোঁ কোৱেশ্চন নম্বৰ 8 হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এভলাইজেছ আনটাচেবিলিটি সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা দূৰীকৰণৰ কথা কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকল 17 অৰ্থাৎ ভাৰতীয় সংবিধানৰ আৰ্টিকল 17 অস্পৃশ্যতা দূৰীকৰণৰ কথা কৈছে কোৱেশ্চন নম্বৰ 9 হাউ মেনি আৰ্টিকলছ কাম আণ্ডাৰ ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ বুলিলে মুঠ কেইটা অধিকাৰৰ কথা বুজা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 5টা অৰ্থাৎ সমতাৰ অধিকাৰ বুলিলে মুঠ 5টা অধিকাৰৰ কথা বুজা যায় আৰু এই অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ 14, 15, 16, 17 আৰু 18 নম্বৰ অনুচ্ছেদত আছে Question number 10 Article 19 of Indian Constitution deals with ভাৰতীয় সংবিধানৰ যি 19 নং অনুচ্ছেদ আছে সেই অনুচ্ছেদে কিহৰ কথা কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাইট টু ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন অৰ্থাৎ বাক স্বাধীনতা বা কথা এক্সপ্ৰেছ কৰাৰ যি স্বাধীনতা তাকে ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদে প্ৰদান কৰিছে Question number 11 In the Indian Constitution Abolition of untouchability is a ভাৰতীয় সংবিধানত অস্পৃশ্যতা দূৰীকৰণ এটা কি অধিকাৰ ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ নে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন অৰ্থাৎ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ নে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ নে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ অস্পৃশ্যতা দূৰীকৰণ মানে কি অস্পৃশ্যতা দূৰীকৰণ মানে হৈছে আমি সকলোকে সমান দৃষ্টিৰে চাব লাগিব সমান ন্যায়ৰ চকুৰে চাব লাগিব গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ Question number 12 Right to education become a fundamental rights in which year শিক্ষাৰ অধিকাৰক কিমান চনত মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল আপোনালোকে ইয়াতে এটা কথা জানি থোৱা ভাল হ'ব যে ৰাইট টু এডুকেশ্যন এক্টখন 2009 চনত গৃহীত কৰা হৈছিল তাৰ পিছত 1 এপ্ৰিল 2010 চনত কি কৰা হৈছিল শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 2010 এতিয়া কথা হ'ল যদি কোৱেশ্চনটোত আপোনালোকক সোধে যে ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া গৃহীত কৰা হৈছিল তেতিয়া শুদ্ধ উত্তৰটো হ'ব 2009 চন আৰু যদি শিক্ষাৰ অধিকাৰক কিমান চনত মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হয় তেতিয়া হেতু কোৱেশ্চন সোধে তেতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 2010 চন Question number 13 Which of the following article states the evolution of titles অৰ্থাৎ তলৰ কোনটো অনুচ্ছেদে উপাধি নতুবা পদবী খৰ্ব কৰাৰ কথা উল্লেখ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকল 18 অৰ্থাৎ 18 নং অনুচ্ছেদত কি আছে উপাধি নতুবা পদবী খৰ্ব কৰাৰ কথা উল্লেখ আছে Question number 14 Which among the following countries was the earliest to give women the right to vote অৰ্থাৎ তলৰ কোনখন দেশে পোন প্ৰথমবাৰলৈ মহিলাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হয়তো সকলোৱে সম্ভৱতঃ জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিউজিলেণ্ড অৰ্থাৎ নিউজিলেণ্ড দেশখনে প্ৰথমবাৰলৈ মহিলাক ভোটদানৰ অধিকাৰ প্ৰদান কৰিছিল Question number 15 Article 21A deals with অৰ্থাৎ ভাৰতীয় সংবিধানৰ
21 ক অনুচ্ছেদে কিহৰ কথা কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাইট টু এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ অধিকাৰৰ কথা ক'ত উল্লেখ আছে? আৰ্টিকল 21A উল্লেখ আছে। Question number 16. Access to internet is a fundamental right under which article of Indian Constitution? ইণ্টাৰনেট পোৱাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ মতে এটা মৌলিক অধিকাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 19। এই প্ৰশ্নৰ উত্তৰ সম্ভৱতঃ আপোনালোকে পুৰণি কিতাপসমূহত বিচাৰি নাপাব, কিয়নো এইটো 2021 চনৰ এটা নিউজ হয়। 2021 চনত HC অৰ্থাৎ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা লেণ্ড অফ জাজমেণ্টত কৈছিল যে ভাৰতীয় নাগৰিকসকলে ইণ্টাৰনেট পোৱাটো এটা তেওঁলোকৰ মৌলিক অধিকাৰ, আৰু সেই অধিকাৰটো আৰ্টিকল 19ৰ ভিতৰত পৰে। Question number 17. Who is given the power to enforce the fundamental rights by the Constitution? সংবিধানে মৌলিক অধিকাৰসমূহৰ বলবৎ কৰাৰ দায়িত্ব কাক প্ৰদান কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টছ। প্ৰশ্নটোৰ অৰ্থ এইটোৱে যে যেতিয়া আপোনাৰ মৌলিক অধিকাৰসমূহ কোনোবাই খৰ্ব কৰিব, তেতিয়া আপোনালোকে হাইকোৰ্ট নতুবা সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰিব, আৰু তেওঁলোকে আপোনালোকৰ মৌলিক অধিকাৰসমূহ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। Question number 18. Which one of the following is not included in the fundamental right to equality? তলৰ কোনটো অধিকাৰ সমতাৰ অধিকাৰৰ অন্তৰ্গত নহয়? অৰ্থাৎ তলত যিকেইটা অধিকাৰৰ কথা উল্লেখ কৰিছে সেই অধিকাৰসমূহৰ ভিতৰত কোনটো অধিকাৰ সমতাৰ অধিকাৰৰ ভিতৰত নপৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইকনমিক ইকুৱেলিটি, অৰ্থাৎ ভাৰতৰ সংবিধানত ক'তো ইকনমিক ইকুৱেলিটিৰ কথা উল্লেখ নাই, আৰু যদি তেনেকুৱাই থাকিলেহেঁতেন ভাৰতত ধনী আৰু দুখীয়াৰ মাজত কোনো পাৰ্থক্য নাথাকিলেহেঁতেন। সকলো মানুহ হয়তো একে লেভেলৰ ধনী হ'লে হয়, নহ'লে একে লেভেলৰ ইকনমিকেলি ইকুৱেলিটি থাকিলে হয়। Question number 19. Which of the following articles prohibits employment of children in hazardous jobs? Hazardous মানে কি? Hazardous মানে হৈছে বিপদসংকুল কাম, যেনে ধৰক বেটাৰী বনোৱা কাম বা মাইনিং আদি কাম। এনেকুৱা কামত কি কৰিছে? কোনটো অনুচ্ছেদে শিশুসকলক নিয়োজিত কৰাৰ বিৰোধিতা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 24 নং অনুচ্ছেদে বিপদসংকুল কামত শিশুসকলক নিয়োজিত কৰাৰ বিৰোধিতা কৰিছে। আজিৰ শেষৰটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20. আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হু ইজ দ্য গাৰ্ডিয়ান অৱ দ্য ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতীয় সংবিধান অনুসৰি মৌলিক অধিকাৰসমূহৰ অভিভাৱক কোন? পাৰ্লিয়ামেণ্ট নে প্ৰেছিডেণ্ট নে সুপ্ৰিম কোৰ্ট নে কেবিনেট? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুপ্ৰিম কোৰ্ট, অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে মৌলিক অধিকাৰসমূহৰ অভিভাৱক। আকৌ নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং, কিপ লাৰ্ণিং উইথ পাৰ্দান।